আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ ইউটিউব চেনেললৈ। আজি 29 তাৰিখ 29 ফেব্ৰুৱাৰী আৰু গভৰ্ণমেণ্টে যিটো কৈছিলে যে যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন চাৰ্টিফিকেট আছিলে সেইখন পুনৰবাৰ ৰেজিষ্টাৰ কৰিবলৈ কৈছিলে। ইয়াৰ পূৰ্বেও আপোনালোকে কৰিছে, যিসকলে চাকৰি কৰি আছে তেওঁলোকে NOC আপলোড কৰি তেওঁলোকে কৰিছিলে, কিন্তু তাৰ পাছতো কোৱা হৈছিলে আপোনালোকে ৰিচেণ্টলিও দেখিছে চাগে বহুখিনি সময়ত তেনেকুৱা ধৰণৰ ন'টিচ আহি আছে যে এমপ্লয়মেণ্ট এক্সচেঞ্জত কিছুমান সাল সলনি কৰিছে, য'ত মাইনুট ডিটেইলছ কিছুমানো ভৰাবলৈ তেওঁলোকে নতুন কিছুমান অপশ্যন দিছে। তেনেকুৱা ধৰণৰ বস্তু তেওঁলোকে নতুনকৈ ইণ্ট্ৰডিউচ কৰিছে আৰু আপোনালোকে পুনৰবাৰ মানে ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি আপোনালোকে সেই ডিটেইলছখিনি ফিল কৰি আকৌ মানে নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন আপডেট কৰি ল'ব লাগে। আৰু তাৰ তেওঁলোকে এটা সময় দিছিলে যে আপোনালোকে 28 নে 29 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে কৰিব লাগে বুলি দিছিলে। এই বস্তুটো লৈ পেলাই বহুতৰে খেলি মেলি লাগি আছিলে, কাৰণ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিখন চাৰ্টিফিকেট সেইখন এটা ডেফিনিট টাইম পিৰিয়ড এটা থাকে, যাৰ ভিতৰত আপোনালোকে মানে আপডেট কৰিব লাগে, মানে ৰিনিউৱেলটো আপোনালোকৰ যিটো টাইম থাকে। এতিয়া কথা হ'ল বহুতে সেই এমপ্লয়মেণ্ট এক্সচেঞ্জৰ চাৰ্টিফিকেটখন দি পেলাই এডিআৰই আবেদন কৰিছে বা অন্যান্য কিবা কিবি আবেদন কৰিছে, আৰু তেওঁলোকে সেইটো ভয় খাই আছে যে ৰেজিষ্টাৰ যদি নকৰে দেন তেওঁলোকৰ ধৰি লওক যিটো এপ্লিকেশ্যন হয় সেইটো তেওঁলোকৰ কেঞ্চেল হ'ব বা তেওঁলোকে পৰীক্ষা দিব নোৱাৰিব বা চিলেকশ্যন হ'লে প্ৰব্লেম হ'ব, তেনেকুৱা ধৰণৰ সমস্যা হৈছে। চ' সেইটো লৈ পেলাই ক্লেৰিফিকেশ্যন দিয়া হৈছে আৰু আপোনালোকে ভালদৰে চাই লওক। চ' এইটো কৈছে যে এইটো যিসকলে এনেধৰণৰ কিছুমান কথা ভাবি আছে বা ভয় খাই আছে যে তেওঁলোকে এই সময়টোৰ ভিতৰত মানে এমপ্লয়মেণ্ট এক্সচেঞ্জখন যদি আপডেট কৰা নাই তেনেহ'লে কিবা সমস্যা হ'ব, তেনেকুৱা কোনো ধৰণৰ কথা আপোনালোকৰ নহয়। আৰু আপোনালোকে পাছত আপডেট কৰিলেও আপোনালোকৰ হৈ যাব, বা আপডেট আপোনালোকে এতিয়া যদি নকৰেও তেতিয়াও কোনো সমস্যা নাই। পূৰ্বতে যিটো কৈছিলে যে আপডেট কৰিবলৈ, তেনেকুৱা ধৰণৰ কোনো কথা নাই আৰু সেইটো ক্লেৰিফাই কৰি দিয়া হৈছে যে আপোনালোকে যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ আপোনালোকৰ বৰ্তমান আছে, যেনেকৈ ৰেজিষ্টাৰ কৰিছিলে সেই হিচাপে আপোনালোকৰ চলি থাকিব। যেতিয়া আপোনালোকে কৰে আপোনালোকে তেতিয়া কৰিলেই হ'ল, তেনেকুৱা কোনো প্ৰব্লেম নাই। চ' ন'টিছখন দেখাই দিছোঁ, চাই লওক। চ' ইয়াতে দিছে ক্লেৰিফিকেশ্যন অন দ্য ৰেজিষ্ট্ৰেশ্যন ইন এমপ্লয়মেণ্ট এক্সচেঞ্জেছ। চ' ইয়াতে লিখিছে ডাইৰেক্টৰেট অফ এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টমেন ট্ৰেইনিং আছাম হেজ ৰিডিজাইন দি অনলাইন ৰেজিষ্ট্ৰেশ্যন এণ্ড ৰেজিষ্ট্ৰেশ্যন ফৰ্ম হুইচ ইজ এভেইলেবল ইন সেৱা সেতু পৰ্টেল। চ' যিটো আপোনালোকে আবেদন যে কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন কৰিছিলে বা ৰেজিষ্ট্ৰেশ্যন কৰিছিলে, সেই যিটো পৰ্টেল আছিলে সেইটো ৰিডিজাইন কৰা হৈছে আৰু কিছুমান নতুন অপশ্যন তাতে এড কৰা হৈছে। টু চেন্সিটাইজ এবাউট দ্য নিউলি ৰিডিজাইন ফৰ্ম, দিছ ডিৰেক্টৰেট ষ্টাৰ্টেড এ স্পেচিয়েল ড্ৰাইভ অফ ৰেজিষ্ট্ৰেশ্যন চ' that the candidates who are already registered in employment exchange can update their profile to the re-registration process. So নিজৰ যিটো তেওঁলোকৰ মানে যি ধৰি লওক আপোনাৰ প্ৰফাইলটো আছে সেইটো আপোনালোকে আপডেট কৰিব পাৰে। কিছুমান যিবিলাক অপশ্যন দিছে সেইখিনি আপোনালোকে কৰিব পাৰে এই নতুন পৰ্টেলটোত, আৰু সেইটোৰ কাৰণে তেওঁলোকে এটা স্পেচিয়েল ড্ৰাইভহে তেওঁলোকে মানে চলাইছিলে। মেইন পাৰ্পজ অফ দ্য স্পেচিয়েল ড্ৰাইভ অফ ৰেজিষ্ট্ৰেশ্যন ইজ দ্যাট ৰেজিষ্টাৰ্ড কেণ্ডিডেটছ কেন আপডেট দেয়াৰ প্ৰফাইল উইথ ডিটেইল ইনফৰমেশ্যন such as educational qualification, current employment status, work experience, etc. to the registration service. So এই কিছুমান অপশ্যন আপোনালোকৰ নাছিলে, যেনে ধৰি লওক এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ আপোনালোকৰ ডিটেইল মাইনুট একদম আপোনালোকে কোনটো বিষয়ত মেজৰ লৈছিলে বা তেনেকুৱা ধৰণৰ কিবা কিবি ধৰি লওক অপশ্যন, আৰু মই খুলি চোৱা নাই আপোনালোকে চাব পাৰে। তো তেনেকুৱা ধৰণৰ বস্তুখিনি দিছিলে। In this regard, this is to inform you that a piece of inappropriate news has been telecasted by some electronic media on special drive of re-registration. তেওঁলোকে কৈছে যে এই যিটো কথা আছে এই কথাটোৰ ওপৰত কিছুমান মানে ভুল তথ্য দি পেলাই কিছুমান নিউজ চলি আছে যে to apply for any grade 3 and grade 4 vacancies of Assam government, candidate must register in employment exchanges of Assam. All registered candidates can avail re-registration service within 3 years of their date of registration in employment exchange. So যিকোনো grade 3 আৰু grade 4 সাৰ্ভিসৰ ক্ষেত্ৰত যেতিয়া আপোনালোকে আবেদন কৰিব তাৰ ক্ষেত্ৰত আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগে। কিন্তু এই ৰেজিষ্টাৰ কৰাৰ পিছত এই যি ৰেজিষ্ট্ৰেশ্যনৰ কথা কোৱা হৈছে সেইটো আপোনালোকে এতিয়া নকৰিলেও নাই, আপোনালোকৰ 3 বছৰ যিহেতু ভেলিডিটি থাকে সেই 3 বছৰৰ ভিতৰত আপোনালোকে বস্তুটো কৰিলেই হ'ল, বা আপোনালোকে যেতিয়া ৰিনিউৱেল কৰিব তেতিয়া আপোনালোকে কৰিলেও হ'ব। Therefore, we want to inform you that there is no time limit for fresh registration in Seva Setu portal. In fact, the re-registration service will be available to already registered candidates even after the last date of special drive of re-registration, that is 29 February. আৰু এখন ডাইৰেক্টৰৰ ফালৰ পৰা সাইন কৰা হৈছে। চ' লাষ্ট পেৰাত আপোনালোকৰ লিখাই আছে যে ফ্ৰেছ ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰতো কোনো টাইমৰ কথা নাই, আৰু লগতে ৰি-ৰেজিষ্ট্ৰেশ্যনৰ যিটো কথা তেওঁলোকে কৈছে যে 29 তাৰিখৰ ভিতৰত কৰিব লাগিব, তেনেকুৱাও কোনো ধৰণৰ কথা নাই। এইটো এটা স্পেচিয়েল ড্ৰাইভৰ পাৰ্ট আছিলে। চ' আপোনালোকে যেতিয়াই ইচ্ছা আপোনালোকে তেতিয়াই নিজৰ ৰি-ৰেজিষ্ট্ৰেশ্যন আপোনালোকে যদি বিচাৰে কৰিব পাৰে, বা আপোনালোকে ৰিনিউৱেলৰ সময়ত আপোনালোকে কৰিলেও হ'ব। যিসকলে ভাবি আছে যে আপোনালোকে ৰিনিউৱেল ৰি-ৰেজিষ্ট্ৰেশ্যন নকৰিলে আপোনালোকে পৰীক্ষা দিব নোৱাৰিব, বা গ্ৰেড 3 ক্ষেত্ৰত বা গ্ৰেড 4 ক্ষেত্ৰত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জখন ভেলিড নহ'ব বা তেওঁলোকে ৰিজেক্ট কৰিব, তেনেকুৱা কোনো ধৰণৰ কথা নাই। এই যিখন আপোনালোকৰ চাৰ্টিফিকেট আছে বৰ্তমান সময়ত সেইখন দি আপোনালোকৰ চলি যাব। আৰু আপোনালোকে ৰিনিউৱেললৈকে যিহেতু আপোনালোকৰ 3 বছৰ সময় থাকে ফ্ৰম ডেট অফ ইছ্যু, আপোনালোকে তাৰ ভিতৰত যিকোনো সময়তে আপোনালোকে আকৌ ৰি-ৰেজিষ্টাৰ কৰিব পাৰে, বা যদি ৰিনিউৱেলৰ সময়টো কৰিব বিচাৰে তেতিয়াও আপোনালোকে কৰিব পাৰে, কোনো সমস্যা নাই। ইয়াত খালি আপোনালোকৰ যিটো নতুন আপোনালোকৰ ৰিডিজাইন কৰি পেলাই যিটো পৰ্টেল দিছে তাতে খালি কিছুমান নতুনকৈ অপশ্যন কিছুমান আপোনালোকক ইণ্ট্ৰডিউচ কৰি দিছে, য'ত আপোনালোকে কিছুমান মাইনুট ডিটেইলছ আপোনালোকে ভৰাব পাৰিব, যিটো আপোনালোকে
ইয়াৰ পূৰ্বে আপোনালোকে ভৰাব পৰা নাছিলে নিজৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো ফৰ্ম আছিলে তাত। চ' এইটো আপোনালোকে চাব, আপোনালোকে ভৰাব পাৰে নভৰাব পাৰে সেইটো আপোনালোকৰ নিজৰ কথা। আৰু বৰ্তমান যিখন আছে সেইখন দি আপোনালোকৰ সকলো ধৰণৰ কাম কাজ আপোনালোকৰ চলি যাব। চ' সেইটো লৈ পেলাই আপোনালোকে চিন্তা কৰিবলগীয়া কোনো ধৰণৰ কথা নাই। আৰু সেই বস্তুটো পুনৰবাৰ ক্লেৰিফাই কৰি দিয়া হৈছে ডিৰেক্টৰৰ ফালৰ পৰা, অ'কে, এমপ্লয়মেণ্ট এণ্ড ক্ৰাফ্টছমেন ট্ৰেইনিঙৰ। চ' টেনশ্যন নল'ব, যদি কৰা নাই নকৰিলেও আপোনালোকৰ চলিব। ৰেজিষ্ট্ৰেশ্যন আপোনালোকে যেতিয়া মন যায় আপোনালোকে তেতিয়া কৰিব পাৰে, বা ৰিনিউৱেলৰ সময়তো আপোনালোকে কৰিব পাৰে। চ' ইমানখিনিয়ে কথা আছিলে। যদি কিবা বিশেষ অসুবিধা পায় কমেণ্টত আপোনালোকে জনাব পাৰে। আৰু এনেধৰণৰ ভিডিঅ' চাবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু থেংক ইউ।